সকলোকে মোৰ চেনেললৈ ওয়েলকাম জনাই এই ভিডিঅ'টোত মই এডিআৰইৰ গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ বাবে মেথছৰ কেইটামান অতিকে ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকক আগবঢ়াইছোঁ। ইয়াৰ পূৰ্বেও মই গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ কিছুমান কুৱেশ্যন আগবঢ়াইছিলোঁ। যদি আপোনালোকে চোৱা নাই চাই ল'ব। তো আহক আমি সময় নষ্ট নকৰি কুৱেশ্যনবিলাক ডিছকাছ কৰোঁ। কুৱেশ্যন নম্বৰ 1ত দিছে হুইচ অফ দ্য ফলোয়িং ফ্ৰেকশ্যন ইজ দ্য লাৰ্জেষ্ট, অৰ্থাৎ নিম্নলিখিত ভগ্নাংশসমূহৰ কোনটো আটাইতকৈ ডাঙৰ। ভগ্নাংশসমূহ দিছে 11/12, 12/13, 13/14 আৰু 14/15। এতিয়া অপশ্যন এ দিছে 12/13, বি দিছে 14/15, চি দিছে 13/14 আৰু ডি দিছে 11/12। এই কুৱেশ্যনটোৰ সমাধান আমি এনেধৰণে কৰিব লাগিব। আমি যদি ভগ্নাংশ অৰ্থাৎ ফ্ৰেকশ্যনবিলাক যদি ভালকৈ চাওঁ, ইয়াত হৰ আৰু লবৰ পাৰ্থক্য প্ৰত্যেকতে 1। 12 পৰা 11 বিয়োগ কৰিলে আমি 1 পাম, 13 পৰা 12 বিয়োগ কৰিলেও 1 পাম, বা 14 পৰা 13 বিয়োগ কৰিলেও 1 পাম, 15 পৰা 14 বিয়োগ কৰিলেও আমি 1 পাম। আৰু লগতে আৰু এটা প্লাছ পইণ্ট আমি দেখা পাইছোঁ যে প্ৰতিটো ফ্ৰেকশ্যনে অৰ্থাৎ ভগ্নাংশ এটা প্ৰপাৰ ফ্ৰেকশ্যন, প্ৰকৃত ভগ্নাংশ ইয়াত প্ৰত্যেকতেই হৰটো লবতকৈ ডাঙৰ। গতিকে এনেকুৱা তাত একেবাৰে উজু হৈ যায়। এনেকুৱা কণ্ডিশ্যনত থাকিলে আমি চাম যে কোনটো ভগ্নাংশৰ আটাইতকৈ লবটো ডাঙৰ অৰ্থাৎ নিউমাৰেটৰটো ডাঙৰ। ইয়াত গোটেইকেইটা ভগ্নাংশৰ ভিতৰত 14টো হৈছে আটাইতকৈ ডাঙৰ লব নিউমাৰেটৰ। গতিকে লাৰ্জেষ্ট ফ্ৰেকশ্যনটো হ'ব 14/15। চ' দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন বি 14/15। কুৱেশ্যন নম্বৰ 2টোত দুটা সংখ্যাৰ লসাগু আৰু গসাগু অৰ্থাৎ HCF আৰু LCM ক্ৰমে 2^5 আৰু 2^5 × 7^3। এতিয়া তাৰে এটা সংখ্যা যদি 2^7 হয়, তেন্তে আনটো সংখ্যা অৰ্থাৎ আদাৰ নাম্বাৰটো আমাক উলিয়াবলৈ দিছে। আৰু অপশ্যনসমূহ দিছে অপশ্যন এ 2³ × 7³, বিটো দিছে 2^5 × 7², চিটোত দিছে 2² × 7³ আৰু ডিটোত দিছে 2³ × 7²। এই সমস্যাটোৰ আমি এনেধৰণে সমাধান কৰিব লাগিব। এটা ফৰ্মুলা আছে, সেইটো হৈছে গসাগু × লসাগু ইজুকেল সংখ্যা দুটাৰ গুণফল। এতিয়া আমি সংখ্যাটো যদি x ধৰোঁ, ইয়াক সমাধান কৰিলোঁ আৰু শেষত আমি xটো পালোঁ 2^3 × 7^3। মই সম্পূৰ্ণ কুৱেশ্যনটোৰ এনচাৰ কৰি দেখাইছোঁ, কিন্তু আমাৰ হাতত যিহেতু সময় কম থাকিব, গতিকে ইয়াত আমি মেইন ফৰ্মুলাটো ইউজ কৰি নাম্বাৰবোৰ বহুৱাই গ'লে হ'ল। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 2^3 × 7^3। কুৱেশ্যন নম্বৰ 3টোত দিছে দ্য 8th টাৰ্ম অফ দ্য ছিকুৱেঞ্চ 2, 6, 18, 54। 2, 6, 18, 54 অনুক্ৰমটোৰ অষ্টম ৰাশিটো হৈছে। আমাক এতিয়া অপশ্যনসমূহ দি দিছে, তাৰ পৰা আমি শুদ্ধ অপশ্যনটো চিনাক্তকৰণ কৰিব লাগে। এইটো এটা জ্যামিতিক প্ৰগ্ৰেশ্যনৰ অংক হয়, আৰু ইয়াত যিটো ছিৰিজ দিছে, অনুক্ৰমবিলাক দিছে, এইবিলাক যদি আমি ভালকৈ চাওঁ দেখা পাম যে প্ৰথম পদটোৰ লগত 3 পূৰণ কৰিলে আমি দ্বিতীয়টো পদ পাওঁ, আকৌ দ্বিতীয় পদটোৰ লগত 3 পূৰণ কৰিলে আমি তৃতীয় পদটো পাওঁ, অৰ্থাৎ প্ৰতিটোতে 3 পূৰণ কৰিব লাগিব। গতিকে ইয়াত প্ৰথম পদটো এটো হ'ব 2 আৰু সাধাৰণ অনুপাত যিটো আৰটো হ'ব 3, আৰু যিটো আমাক উলিয়াবলৈ দিছে এইটো আমাক A8 উলিয়াবলৈ দিছে। আৰু ইয়াৰ ফৰ্মুলাটো হৈছে A8 = A × R8 - 1। যিটো অষ্টম পদটো উলিয়াবলৈ দিছে, গতিকে আমি 8 দিছোঁ। যদি সপ্তম পদ উলিয়াবলৈ দিছে, তেতিয়াহ'লে R⁻7 দিম। আৰু ইয়াক এনেধৰণে সমাধান কৰা অন্তত শেষত আমি পালোগৈ 4374। ইয়াত জ্যামিতিক প্ৰগ্ৰেশ্যনৰ ফৰ্মুলা যিটো A8 = A × R⁻8 - 1 এইটো মনত ৰাখিলে হ'ল। আৰু যদি সমান্তৰ প্ৰগতি অৰ্থাৎ এৰিথমেটিক প্ৰগ্ৰেশ্যন দিয়ে, তেতিয়াহ'লে তাৰ ফৰ্মুলা হ'ল AN = A + n - 1 × D। এইটো মনত ৰাখিলে হ'ল। গতিকে আমি শুদ্ধ অপশ্যনটো পালোঁ অপশ্যন বি 4374, যিটো উক্ত ছিকুৱেঞ্চটোৰ অষ্টম ৰাশি অৰ্থাৎ 8th টাৰ্ম। নেক্সট কুৱেশ্যন নম্বৰ 4টোত দিছে কোনো এটা নাম্বাৰক অৰ্থাৎ সংখ্যাক যদি 893ৰে ডিভাইড কৰে, হৰণ কৰে, তেতিয়া যিটো ৰিমাইণ্ডাৰ ভাগশেষটো পায় 893। আকৌ সেই একেটা সংখ্যাকে যদি 47ৰে ডিভাইড কৰে, তেতিয়াহ'লে আমাক কোনটো ভাগশেষ পাব সেইটো উলিয়াবলৈ দিছে। আৰু অপশ্যনবিলাক দি দিছে A3, B5, C25, D33। এইটো একেবাৰে চিম্পুল। যদি আমি সংখ্যাটো x ধৰি লওঁ, xক 893ৰে ডিভাইড কৰিলে আমি যিটো ভাগশেষ ৰিমাইণ্ডাৰটো পাওঁ 193, আৰু xক এতিয়া 47ৰে ডিভাইড কৰিলে আমি ৰিমাইণ্ডাৰটো কি পাম এইটো উলিয়াবলৈ দিছে। তো আমি কি কৰিব লাগিব, xক যিটো প্ৰথম সংখ্যা 893ৰে হৰণ কৰিলে যিটো ৰিমাইণ্ডাৰ পায়, সেই ৰিমাইণ্ডাৰটোক
দ্বিতীয় যেটো সংখ্যাৰে ডিভাইড কৰিব লাগে তাক হৰণ কৰি দিলে হ'ল আৰু আমি কিমান পালো 5 গতিকে আমাৰ শুদ্ধ অপচনটো হ'ব অপচন বি 5 নেক্সট কোৱেশ্চনটো দিছে দা ডেসিমল প্ৰেজেন্টেশন অফ 2.5/50 ইজ 2.5/50 ৰ দশমিকৰ প্ৰকাশ মান হৈছে অপচন এ 0.5 বি দিছে 0.05 সি দিছে 0.25 আৰু ডি দিছে 0.025 ইয়াত আমি 2.5/50 এটো পাতি লৈছো এটা 2.5 ত যেটো এটা সংখ্যাৰ আগত দশমিক আছে গতিকে আমি দশমিকটো উঠাবলৈ হলে কি কৰিব লাগিব ইয়াক 10 ৰে হৰণ কৰিব লাগিব আৰু যদি দুটা সংখ্যাৰ আগত দশমিক থাকে তেতিয়া হলে আমি 100 ৰে হৰণ কৰিব লাগিব আৰু হেকত কটাকটি কৰা অংকত আমি পালো 1/20 আৰু 20 ক যদি আমি 1 ৰে হৰণ কৰো কিমান পালো 0.05 গতিকে আমাৰ ইয়াত শুদ্ধ অপচনটো হ'ব অপচন বি 0.05 এবাৰ আমাৰ কোৱেশ্চন নম্বৰ 6 টোত 54 ডিগ্ৰী কোণটোক আমাক ৰেডিয়ানত প্ৰকাশ কৰিবলৈ দিছে দা এংগল 54 ডিগ্ৰী when converted to radian is অপচন বিলাক a π/10 b 3π/10 c 7π/10 আৰু d টো দিছে 9π/10 ইয়াত পাই সিম্বলটো লিখিবলৈ অলপ অসুবিধা হৈছে কাৰণে মই স্পেলিংটো দি দিছো pi পাই যাৰ ভ্যালুটো হৈছে 22/7 7 ভাগৰ 22 ইয়াত আমাক ডিগ্ৰীৰ পৰা ৰেডিয়ানলৈ কনভাৰ্ট কৰিব লাগে আৰু আমি জানো যে 1 ডিগ্ৰী ইকুৱেল টু π/100 ৰেডিয়ান আৰু 54 ডিগ্ৰীটোক যদি আমি ৰেডিয়ানলৈ নিও তেতিয়া হলে কিমান পালো আমি 3π/10 আৰু লগতে জানি থোৱা ভাল যে 1 ডিগ্ৰী ইকুৱেল টু 0.942 ৰেডিয়ান আৰু 1 ৰেডিয়ান ইকুৱেল টু 57.296 ডিগ্ৰীজ গতিকে ইয়াতো আমাৰ শুদ্ধ অপচনটো হ'ল অপচন বি 3π/10 Next question number 7 to this is 0.23 bar is equivalent to the fraction অর্থাৎ 0.23 বাৰৰ সমতুল্য ভগ্নাংশটো হৈছে আমাক অপচন বিলাক দি দিছে ইয়াক আমি এনে ধৰণে সমাধান কৰিব লাগে 0.23 বাৰ মানে হৈছে 0.232323 এনে ধৰণে আমাক এটো উলাই গৈ থাকিব অপৰিসমাপ্ত কিন্তু পুনৰাবৃত্ত অৰ্থাৎ ৰিপিট হ'ব 23 টো গতিকে আমি x মানে ধৰিলো এটো আৰু তাক আমি 100x মানে ধৰিলো তাৰ লগত 100 ইনটু কৰি দিলো তেতিয়া 23.2323 হেকত আমি সমীকৰণ 2 ৰ পৰা 1 বিয়োগ কৰি হেকত x ৰ ভ্যালুটো পালো 23/99 তলত মই অন্য পদ্ধতিৰে বুলি আৰু এটা প্ৰসেস দেখাইছো যেটোত ফটককে ওলাব টাইম নালাগিব 0.23 ইয়া দুটা সংখ্যাৰ ওপৰত বাৰ আছে গতিকে আমি দুটা 9 দিম আৰু 23 ওপৰত দশমিক বা বাৰটো নাইকিয়া হৈ যাব এম আনসাৰ ওলাব 23/99 গতিকে ইয়াত দিয়া অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন এ 23/99 নেক্সট কোৱেশ্চন নম্বৰ 8 টোত দিছে দুটা অংকৰ সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 9 আকৌ এই সংখ্যাটোৰ 9 গুণ ললে সংখ্যাটোৰ অংক দুটাক হালহলনি কৰি পোৱা সংখ্যাটোৰ দুগুণৰ সমান হয় এটা সংখ্যাটো হ'ব অপচন এ 15 বি 18 চি 20 ডি 12 ইয়াত আমি অংকটোৰ পৰা লাইনাৰ ইকুৱেশ্যন অৰ্থাৎ ৰৈখিক সমীকৰণৰ এটা পেয়াৰ জোড়া বনাব লাগিব আৰু তাক আমি যেটো প্ৰতিস্থাপন পদ্ধতি এটা সাবস্টিটিউশন মেথড তাৰে সমাধান কৰিব লাগিব অংকটো যথেষ্ট দীঘল মেইন থিমটো বুজি ললে হ'ল আৰু হেকত আমি সংখ্যাটো পালো 18 গতিকে আমাৰ ইয়াত শুদ্ধ অপচনটো হ'ল অপচন বি 18 কোৱেশ্চন নম্বৰ 9 টোত আমাক a to b ৰ ভ্যালুটো দিছে 2:3 আৰু b to c ৰ ভ্যালুটো দিছে 4:5 এতিয়া আমি c to a ৰ মানটো উলিয়াব লাগে আৰু অপচন বিলাক দিছে অপচন এ 5:8 b দিছে 8:5 c দিছে 5:18 আৰু d দিছে 15:8 ইয়াত আমি প্ৰবলেমটো দিয়া a to b ৰ পৰা a/b পালো 2/3 আৰু b to c ৰ পৰা b/c = পালো 4/5 এতিয়া আমি c/a টো আমি উলিয়াব লাগে আৰু আমি a/b * b/c = 2/3 * 4/5 এটা b কেনসেল গুচি গল গতিকে a/c পালো 8/15 আৰু ইয়াক যদি আমি উল্টাই দিও তেতিয়ালে c to a হ'ব 15:8 গতিকে শুদ্ধ অপচনটো হ'ল অপচন ডি 15:8 নেক্সট কোৱেশ্চন নম্বৰ 10 টো দিছে 1 মিটাৰ কিউব ভলিউমৰ অৰ্থাৎ আয়তনৰ এটা ঘনকৰ পৰা কিউবৰ পৰা 1 সেন্টিমিটাৰ কিউব আয়তনৰ কিমানটা ঘনক কাটি উলিয়াব পৰা যাব আৰু অপচন বিলাক দিছে a 10 স্কয়াৰ b 10^4 c দিছে 10^6 আৰু d দিছে 10^8 ইয়াত আমি যেটো প্ৰথমতে 1 মিটাৰ কিউব দিছিলে যাৰ আয়তনটো ভলিউমটো এটো আমি ডাঙৰ ঘনক ধৰিছো গতিকে ডাঙৰ ঘনকটোৰ আয়তন হ'ব 1 মিটাৰ কিউব অৰ্থাৎ 1 মিটাৰ আমি 3টা ইনটু কৰিব লাগিব আৰু এটা 1 সেন্টিমিটাৰ কিউব আয়তনৰ ঘনক ইয়াৰ পৰা তৈয়াৰ কৰিব গতিকে 1 মিটাৰ মানে হ'ল 100 সেন্টিমিটাৰ
নেক্সট 1 মিটাৰ মানে হ'ল 100 সেন্টিমিটাৰ আৰু 1 মিটাৰ মানে পালোঁ 100 সেন্টিমিটাৰ এতিয়া 1 টু লিখি 0 কেইটা আছে টোটেল 6 গতিকে 10 টু দি পাৱাৰ 6 সেন্টিমিটাৰ অৰ্থাৎ ইমানটা ঘনক কাটি উলিয়াব পৰা যাব গতিকে ইয়াতে অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন সি 10 টু দি পাৱাৰ 6 কোৱেশ্চন নম্বৰ 11 টোত এটা চকা যেনে হুইল কিছে 1000 পাক ঘূৰোতে অতিক্ৰম কৰা দূৰত্ব হৈছে 22 কিলোমিটাৰ এটা চকাটোৰ আমাৰ ব্যাসাৰ্ধ অৰ্থাৎ ৰেডিয়াসটো আমি উলিয়াব লাগে অপচন বিলাক দিছে এ 4.5 এম বি দিছে 3.5 এম সি দিছে 2.1 এম আৰু ডি দিছে 2.8 এম ইয়াত আমাক অপচনসমূহ যেহেতু মিটাৰ দিছে গতিকে আমি কিলোমিটাৰৰ পৰা মিটাৰলৈ নি ল'ব লাগিব গতিকে চকাটোৱে যদি 1000 পাক ঘূৰোতে অতিক্ৰম কৰা দূৰত্ব হ'ব 22 কিলোমিটাৰ ইনটু 1000 মিটাৰ অৰ্থাৎ 1 কিলোমিটাৰত 1000 মিটাৰ আমি কিমান পালোঁ 22000 মিটাৰ গতিকে চকাটোৱে এক পাক ঘূৰোতে অতিক্ৰম কৰা দূৰত্ব হ'ব 22 মিটাৰ এতিয়া চকা অৰ্থাৎ বৃত্তৰ ব্যাসাৰ্ধৰ ফৰ্মুলাটো আছিল টুৱাইছ পাই আৰ আমি কিমান পাইছোঁ 22 মিটাৰ আৰু ইয়াক আমি শেষত কিমান পালোগে আৰৰ ভ্যালুটো 3.5 মিটাৰ তো গতিকে শুদ্ধ অপচনটো হ'ব অপচন বি 3.5 মিটাৰ তো নেক্সট কোৱেশ্চন নম্বৰ 12 টোত আমাক 4000 টকাৰ কি দিছে 12% ইন্টাৰেষ্ট অৰ্থাৎ শতকৰা বছৰি 12% সৰল সুতত 18 মাহৰ সুত আমাক 18 মান্থৰ ইন্টাৰেষ্টটো উলিয়াবলৈ দিছে আৰু আমাক অপচন বিলাক দিছে 216 360 720 আৰু 960 ইয়াত আমি এনে ধৰণৰ সমাধান কৰিব লাগিব আৰু যেটো 18 মান্থ দিছে ইয়াক আমি বছৰলৈ লৈ যাব লাগিব যেটো 12 মাহে 1 বছৰ গতিকে 12 হৰণ কৰি দিয়াৰ পিছত পালো 3/2 বছৰ আৰু সৰল সুতৰ ইন্টাৰেষ্টটো আছে p * r * t/100 আৰু হেমতে আমি মান বিলাক বহাই দিয়াৰ পিছত হেকত আমি কিমান পালো ইন্টাৰেষ্টটো 720 গতিকে ইয়াতে অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন সি ₹720 এবাৰ কোৱেশ্চন নম্বৰ 13 টোত আমাক √225/729 minus √25/144 minus √16/81 ৰ মানটো নিৰ্ণয় কৰিবলৈ দিছে অপচন বিলাক দিছে অপচন এ -5/9 বি দিছে -7/12 সি দিছে -20/27 আৰু ডি দিছে -11/36 ইয়াত 225 ৰ বৰ্গমূল হৈছে 15 আৰু 729 ৰ বৰ্গমূল হৈছে 27 ঠিক তেনেধৰণে 25 ৰ বৰ্গমূল হৈছে 5 আৰু 144 ৰ বৰ্গমূল হৈছে 12 তাৰ পিছতে 16 ৰ বৰ্গমূল হৈছে 4 আৰু 81 ৰ বৰ্গমূল হৈছে 9 এতিয়া আমি যিকিটা হৰ পালো 27 12 আৰু 9 ৰ লসাগু কিমান পালো 108 আৰু ইয়াক আমি সমাধান কৰাৰ পিছত হেকত এনসাৰটো পালো -11/36 গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন ডি -11/36 নেক্সট কোৱেশ্চন নম্বৰ 14 টোত -1 ইনটু -1 ৰ পৰা খুব মাইনাস কৰিব লাগে -1 ইনটু -1 ইয়াৰ আমি ভ্যালুটো উলিয়াব লাগে অপচন এ দিছে 1 বি দিছে -1 সি দিছে -2 ডি দিছে 2 ইয়াত আমি চাম প্ৰথম যেটো বৰবন্ধনী দিছে তাত মাইনাস কেটা আছে আমি দেখা পাইছো যে মাইনাস টোটাল 4টা আছে যুগ্ম সংখ্যা প্লাস হ'ব আৰু যদি অযুগ্ম সংখ্যা হয় তেতিয়াহলে মাইনাস হ'ব ইয়াত আমি 1 পালো -1 পালো ইয়াৰ ফ্ৰন্টত কি আছে মাইনাস আছে ঠিক তেনে ধৰণে ইটোটো পালো -1 আৰু -1 ইকুৱেল টু কিমান হৈ গল -2 তো ইয়াত কাৰেক্ট অপচনটো হ'ব অপচন সি -2 কোৱেশ্চন নম্বৰ 15 ত √128 ইকুৱেল √162/x আৰু ইয়াৰ পৰা আমি x ৰ ভ্যালু উলিয়াবলৈ দিছে আৰু অপচন বিলাক দিছে অপচন এ 12 বি দিছে 14 সি দিছে 144 আৰু ডি দিছে 196 ইয়াক এনে ধৰণে আমি পাতি লৈছো x/√128 ইকুৱেল √162/x আৰু x আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে পাওঁ x স্কয়াৰ আৰু ঠিক তেনেদৰে √162 * √128 আৰু 162 টো আমি লিখিব পাৰো 2 * 81 128 টো লিখিব পাৰো 2 * 64 এতিয়া আমি 81 ৰ ঠাইত লিখিব পাৰো 9 স্কয়াৰ আৰু 64 ঠাইত লিখিব পাৰো 8 স্কয়াৰ আৰু √2 স্কয়াৰ মানে হল 2 আৰু 2 লগত 72 ইনটু কৰি পালো 144 এতিয়া আমাক x ৰ ভ্যালু উলিয়াবলৈ দিছে গতিকে স্কয়াৰটো উঠাই দিলে আমি √144 হ'ব আৰু 144 ৰ বৰ্গমূল হৈছে 12 গতিকে শুদ্ধ অপচনটো হ'ব অপচন এ 12 এবাৰ কোৱেশ্চন নম্বৰ 16 ত আমাক দিছে যে কোনো এটা সংখ্যাক প্ৰথমে 30% বৃদ্ধি কৰা হ'ল ইনক্ৰিজ কৰা হ'ল আৰু তাৰ পিছত তাক আকৌ 30% হ্ৰাস কৰা ডিক্ৰিজ কৰা হ'ল এতিয়া আমি সংখ্যাটোৰ মুঠ বৃদ্ধি বা হ্ৰাসৰ শতাংশ উলিয়াব লাগে অপচন এ দিছে 9% বৃদ্ধি
বি দিছে 9% হ্ৰাস, চি দিছে 10% বৃদ্ধি আৰু ডি দিছে 10% হ্ৰাস। এতিয়া আমি বৃদ্ধি অৰ্থাৎ ইনক্ৰিজটো যদি এক্স ধৰোঁ তেতিয়া এক্সৰ ভেলু 30%, এটা প্লাছ 30 হ'ব, আৰু হ্ৰাস ডিক্ৰিজটো যদি ৱাই ধৰোঁ তেতিয়াহ'লে এইটো যিহেতু হ্ৰাস হৈছে -30% হ'ব। বৃদ্ধি বা হ্ৰাসৰ শতাংশ নিৰ্ণয় কৰা এটা ফৰ্মুলা আছে, এক্স প্লাছ ৱাই প্লাছ এক্স ইনটু ৱাই বাই 100। ইয়াত আমি এক্সৰ ভেলুটো 30% আৰু ৱাইটো -30% বহাই দিলোঁ, +30 -30 কেঞ্চেল হৈ গ'ল, আৰু এক্স ইনটু ৱাই, এক্সৰ 30 ইনটু -30। ইয়াক 100ৰে ডিভাইড কৰা অন্তত আমি পালোঁ -9%, অৰ্থাৎ 9% হ্ৰাস। তো গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, 9% হ্ৰাস। এবাৰ কুৱেশ্যন নম্বৰ 7টোত দিছে ইন দ্য ইকুৱেশ্যন এক্স স্কুৱাৰ মাইনাছ টুৱাইছ এক্স প্লাছ 1 ইজ ইকুৱেল টু 0, দ্য ভেলু অফ এক্স কিউব মাইনাছ 1 বাই এক্স কিউব ইজ। এতিয়া আমাক সমীকৰণ এক্স স্কুৱাৰ মাইনাছ 2x প্লাছ 1 ইজ ইকুৱেল টু 0ৰ ক্ষেত্ৰত এক্স বাই কিউব মাইনাছ 1 বাই এক্স কিউবৰ মান উলিয়াবলৈ দিছে। অপশ্যনবিলাক দিছে, অপশ্যন এ 0, বি -1, চি 1, ডি 2। এতিয়া আমি এটা ফৰ্মুলা পাইছিলোঁ a মাইনাছ বি হোল স্কুৱাৰ ইজ ইকুৱেল টু a স্কুৱাৰ মাইনাছ টুৱাইছ এ বি প্লাছ বি স্কুৱাৰ। এই ফৰ্মুলাটোত আমি এক্স স্কুৱাৰ মাইনাছ টুৱাইছ এক্স প্লাছ 1ৰ ক্ষেত্ৰত যদি এপ্লাই কৰোঁ তেতিয়া পাম আমি এক্স মাইনাছ 1 হোল স্কুৱাৰ ইজ ইকুৱেল 0, এইটো আমাক দিয়া আছে, অৰ্থাৎ এক্স মাইনাছ 1 ইজ ইকুৱেল টু 0, আৰু এক্সৰ ভেলু পালোঁ এক্স ইজ ইকুৱেল টু 1। এতিয়া এক্সৰ যিটো ভেলু পালোঁ 1, এইটো এক্স কিউব মাইনাছ 1 বাই এক্স কিউবত এক্সৰ জেগাত আমি এইটো বহাই দিলোঁ, পুট কৰিলোঁ, আৰু শেষত আমি ইয়াৰ এনচাৰটো পালোঁ 0। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 0। এবাৰ কুৱেশ্যন নম্বৰ 18টোত দিছে 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান, লাভৰ শতকৰা হাৰ কি? আমাক দিছে অপশ্যন এ 30%, বি 40%, চি 50%, ডি 10%। এতিয়া আমি এটা কণীৰ বেচা দাম যদি এটকা ধৰোঁ, গতিকে 30টা কণীৰ বেচা দাম হ'ব 30 টকা। আকৌ আমাক কৈছে যে 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান, গতিকে 30টা কণীৰ কিনা দাম হ'ব 20 টকা। এতিয়া লাভ কিমান পালোঁ? 10 টকা। গতিকে লাভৰ শতকৰা হাৰ যিটো ফৰ্মুলা আছে, লাভ বাই কিনা দাম ইনটু 100%, আমি এইটো বহাই দিলোঁ, লাভ মানে হ'ল 10, কিনা দাম 20, আৰু আশত আমি কেঞ্চেল কৰাৰ পিছত ইয়াৰ পাৰ্চেণ্টেজটো পালোঁ 50%। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, 50%। এবাৰ আমাক কুৱেশ্যন নম্বৰ 19ত এটা ছিৰিজ দিছে 7, 12, 5, 1, 4, 2, 1, 12, 17, 16, 1, 5, 8। ইয়াৰ পৰা আমি যিটো মিন অৰ্থাৎ শৃংখলাটোৰ গড় মান উলিয়াবলৈ দিছে। অপশ্যনবিলাক দিছে, অপশ্যন এ 4, বি 5, চি 7, ডি 8। এতিয়া মিন অফ ডাটা অৰ্থাৎ শৃংখলাৰ গড় মান উলিওৱাৰ ফৰ্মুলাটো হৈছে ছাম অফ অবজাৰভেশ্যন বাই টোটেল নাম্বাৰ অফ অবজাৰভেশ্যন, অৰ্থাৎ শৃংখলাটোত থকা সংখ্যাবোৰৰ যোগফল আৰু মুঠ সংখ্যাৰে তাক হৰণ কৰিব লাগিব। এতিয়া আমি বহুৱাই দিলোঁ এইখিনি, আৰু শেষত পালোঁ ইয়াৰ এনচাৰটো 7। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন চি, 7। কুৱেশ্যন নম্বৰ 20, দ্য লাষ্ট কুৱেশ্যন। ইয়াত দিছে যে হুইচ অফ দ্য ফলোয়িং ইজ এ ফেক্টৰ অফ দ্য পলিনমিয়েল এক্স স্কুৱাৰ মাইনাছ এক্স মাইনাছ 2। নিম্নলিখিতসমূহৰ কোনটো হৈছে বহুপদ ৰাশি এক্স স্কুৱাৰ মাইনাছ এক্স মাইনাছ 2ৰ এটা উৎপাদক? অপশ্যন এ দিছে এক্স মাইনাছ 4, বি দিছে এক্স মাইনাছ 2, চি দিছে এক্স প্লাছ 4, ডি দিছে এক্স প্লাছ 5। এতিয়া আমি এক্স স্কুৱাৰ মাইনাছ এক্স মাইনাছ 2ক আমি মধ্যপদ বিভাজন পদ্ধতিৰে ইয়াক সমাধান কৰিছোঁ। ইয়াত এক্স স্কুৱাৰ চলক হ'ব 1, একো নাথাকিলে 1 ধৰিব লাগিব, আৰু যিটো ধ্ৰুৱক পদ হৈছে 2, 1 আৰু 2 পূৰণ কৰিলে 2 পালোঁ। 2 কেইটা এনেকুৱা এটা সংখ্যাৰে আমি পূৰণ কৰিম যিকেইটা সংখ্যাৰ যোগফল বা বিয়োগফল যিটো মাজত এক্স আছে, অৰ্থাৎ 1 পাব লাগিব। আৰু ইয়াক আমি এনেধৰণে সমাধান কৰা অন্তত এক্স মাইনাছ 2 ইনটু এক্স প্লাছ 1, অৰ্থাৎ এক্স স্কুৱাৰ মাইনাছ এক্স মাইনাছ 2ৰ উৎপাদক, যিহেতু এক্সৰ ঘাত 2, গতিকে ইয়াত দুটা উৎপাদক থাকে, আৰু যদি এক্স কিউব হয় তেতিয়াহ'লে ইয়াৰ উৎপাদক 3টা থাকে। ইয়াত এতিয়া আমাৰ অপশ্যনসমূহৰ ভিতৰত এক্স মাইনাছ 2টো আছে, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি। তো আজিৰ ভিডিঅ'ত ইমানেই। মই কেইটামান মেথছৰ কুৱেশ্যন আপোনালোকলৈ আগবঢ়াম, আৰু পৰৱৰ্তী ভিডিঅ'সমূহতো এনেধৰণে কুৱেশ্যনসমূহ আগবঢ়াই যাম। আপোনালোকে জনাব কেনেকুৱা পালে, আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে শ্বেয়াৰ কৰিব। তো আজিলৈ আহোঁ, আন এটা ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।